টুকটুকি গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ সদস্য আছিলোঁ। এতিয়া মোক 6জন সদস্য মিলি মোক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। মই তেখেতসকলক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ ভোটাৰ মোৰ গাঁও 9 নং ৱাৰ্ডৰ ভোটাৰ আৰু ৰাইজসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। টুকটুকি পঞ্চায়তত বিভিন্ন সমস্যা আছে, মূল সমস্যা কি আৰু এইবিলাক আপোনালোকে কেনেধৰণে সমস্যা সমাধান কৰিব? মূল সমস্যা কি আছে? মূল সমস্যা ৰাস্তা ঘাটৰ সমস্যা আছে আৰু কৃত্ৰিম বানপানীৰ সমস্যা আছে। সমাধান কৰিবলৈ চেষ্টা। মোৰ নাম মামনি বেগম, 35 নং টুকটুকি গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ সদস্য আছিলোঁ। এতিয়া 6জন মিলি মোক উপসভানেত্ৰী হিচাপে সমৰ্থন কৰিছে আৰু মোৰ 3 নং ৱাৰ্ডৰ ৰাইজসকলক মোৰ অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিম। ভালেই লাগিছে, বহুত ভাল লাগে। ইমান কষ্টৰ বিনিময়ত মই আজি সকলোৱে 6জন মিলি যে প্ৰেচিডেণ্ট বনাইছোঁ, বহুত সুখ বহুত আনন্দ দেখা গৈছে বা মহিলাসকলে বা বেছিভাগ দেখা গৈছে মহিলাসকলে সভানেত্ৰী বা উপসভানেত্ৰী পদত মহিলাসকলকে দেখা গৈছে। কি ক'ব আচলতে? ভালেই লাগিছে, যথেষ্ট ভাল লাগিছে। আজি ধিং সমষ্টি ডুমডুমীয়া মণ্ডলৰ অন্তৰ্গত টুকটুকি গাঁও পঞ্চায়তটো বিজেপিয়ে দখল কৰিছে। তাত ৰুমেনা চুলতানা তেখেত প্ৰেচিডেণ্ট হৈছে আৰু মামনি বেগম ভাইচ প্ৰেচিডেণ্ট হৈছে। এই পঞ্চায়তখন আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত আহি গ'ল। গতিকে আমি যথেষ্ট সুখী। আৰু আপোনালোকে ৰাজ্যত দেখাই পাই আছে ডুমডুমীয়া মণ্ডলত 13টা গাঁও পঞ্চায়ত আছে। তাতে ইতিমধ্যে আমি 10টামান গাঁও পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টি দখল কৰিছে। গতিকে যথেষ্ট আমি সুখী।